জুবিন গাৰ্গ ভগৱান গানৰ দেৱতা নে মানুহ? আজি এই জনসমুদ্ৰ দেখি ভাবিছোঁ তেওঁ মানুহ নাছিলে, তেওঁ আছিল ভগৱান, অজস্ৰজনৰ ভগৱান। ভগৱানৰ প্ৰাৰ্থনাত যি সুখ আছে সেই সুখ আৰু শান্তি আছিল তেওঁৰ গানত, সেই সুখ শান্তি আছিল তেওঁৰ সান্নিধ্যত। আপুনি হয়তো ভাবিব পাৰে মানুহ ভগৱান হ'ব পাৰে জানো? ভগৱানক আপুনি মই দেখা নাই, কেৱল ভগৱানৰ তত্ত্বটোৰ ওপৰত আপোনাৰ মোৰ এক বিশ্বাস আছে। হিন্দু শাস্ত্ৰ পৰম্পৰাই যি আমাক শিকাইছে সেই শিক্ষাৰ পৰা এটা কথাই স্পষ্ট যে যেতিয়াই পৃথিৱীত মনুষ্যৰ অসূয়া অশান্তি বাঢ়ে, যেতিয়াই ধৰ্মৰ ওপৰত অধৰ্মৰ অত্যাচাৰ উৎপীড়ন বাঢ়ি যায়, তেতিয়াই ভগৱানে অৱতাৰ লয়। এই মূৰ্ত লোকলৈ বহু দেৱ দেৱী ক্ষণিকৰ বাবে আহে, নিজস্ব কৰ্ম সম্পাদন কৰি আকৌ উলটি যায় স্বৰ্গলোকলৈ। জুবিন গাৰ্গো কোনো দেৱতাই আছিল নেকি, যিয়ে বিগত ৩০টা বছৰ কেৱল অসমৰ মানুহক গানেৰে দি থৈ গ'ল ভাল পোৱা? জুবিন গাৰ্গ যদি ভগৱান নহয়, তেওঁ আছিল নেকি কোনো দেৱতা, গানৰ দেৱতা? ভগৱানে নিজস্ব পৰিকল্পনাৰে এই পৃথিৱীত মনুষ্যৰ হিত সাধনৰ বাবে পূৰ্বেও বহু দেৱ দেৱীক মনুষ্য জনম দি পৃথিৱীলৈ প্ৰেৰণ কৰাৰ কাহিনী আছে। আমাৰ ভাগৱত পুৰাণ, মহাভাৰত, ৰামায়ণতো দেৱ দেৱীয়ে মনুষ্যৰূপে জন্ম লোৱাৰ কাহিনী বহুত আছে। জুবিন গাৰ্গেও গানেৰে কথাৰে অজস্ৰজনৰ হৃদয়ৰ ব্যথা দূৰ কৰিবলৈকে জন্ম লৈছিল নেকি? কিন্তু এটা কথা মন কৰিব, যেতিয়াই ভগৱানে এই ধৰাত মনুষ্যৰূপে জন্ম লৈছে, তেতিয়াই মনুষ্যৰূপেই সাধাৰণ মনুষ্যৰ মংগল সাধনা কৰি এই ধৰাৰ পৰা বিদায় লৈছে। ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ৰূপে জন্ম লোৱা প্ৰভু শ্ৰীৰামে সৰু জুনত জল সমাধি লৈছিল ভগৱান শ্ৰীকৃষ্ণৰো অন্তিম যাত্ৰা ধ্যানৰ সময়ত। কিছু সময়ৰ বাবে হ'লেও আজি জনসমুদ্ৰ দেখি ভাৱ হৈছে, এজন মানুহৰ প্ৰতি ইমান শ্ৰদ্ধা, ইমান ভালপোৱা, ইমান আকুলতা, এয়া ভগৱানতকৈ কোনো গুণেই কম নহয়। জুবিন গাৰ্গ ভগৱান নহয় বুলি যদিও মানি লয়, তেন্তে তেওঁ গানৰ দেৱতা, তেন্তে তেওঁ দেৱতুল্য মানুহ। এতিয়া আপুনি হয়তো প্ৰশ্ন কৰিব, আমাৰ এই দেৱতুল্য মানুহজনক কিয় ভগৱানে ইমান সোনকালে লৈ গ'ল পৃথিৱীৰ পৰা? কিয় অকালতে মৃত্যু হ'ল আমাৰ প্ৰাণৰ শিল্পীৰ? কেৱল জুবিন দা বুলিয়ে নহয়, আপুনি মই ভালপোৱা বা সমাজৰ হকে কাম কৰা বহু বিশিষ্ট লোকেও কিয় সোনকালে মৃত্যু সাৱটি লয়? পৰিসংখ্যা অনুসৰি প্ৰতি ১০০জনৰ ১৯-২০জন মানুহেহে ১০০ বছৰ পৰ্যন্ত জীয়াই থাকে, আৰু ইয়াৰ মাজতেই ভাল মানুহবোৰৰ আধা বয়স নাপাওঁতেই এই পৃথিৱীৰ পৰা বিদায় ল'বলৈ হয়। আমি মনুষ্যই এনে মৃত্যুত সান্তনা এনেকৈ লওঁ যে ভগৱানে ভাল মানুহক সোনকালে লৈ যায়। এই কথাষাৰ আপুনি হয়তো বহুবাৰ শুনিছেও, কিন্তু কেতিয়াবা আপুনি ভাবিছেনে কিয় এনেকুৱা হয়? এনেকুৱা কি কাৰণ আছে যাৰ কাৰণে আনৰ ভাল চিন্তা কৰা পবিত্ৰ মনৰ মানুহবোৰৰ সোনকালে এই পৃথিৱীত আয়ুস শেষ হৈ যায়? কিয়? ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাৰ ২য় অধ্যায় সাংখ্যযোগৰ ২৭ নম্বৰ শ্লোকত কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃত্যুশ্চ তস্মাৎ পৰিহাৰ্যতে ন তং শুচিতুমস্য। জাতস্য মানে যিয়ে জন্ম লয়, হি মানে কাৰণে, ধ্ৰুৱ মানে খাটাং, মৃত্যু মানে মৃত্যুৱেই, তস্মাৎ সেইকাৰণে, পৰিহাৰ্য্যৰ্থে এই পৰিৱেশ পৰিস্থিতিত, শুচিতম অহৰ্ষি মানে দুখ কৰা অনুচিত। বুজি পাইছে নিশ্চয়? অৰ্থাৎ এই পৃথিৱীত জন্মিলে মৃত্যু হ'বই, তাৰ কাৰণে দুখ কৰা উচিত নহয়। সকলো জানিও আপুনি মই আজি দুখ নকৰাকৈ থাকিব পৰা নাই জুবিনদাৰ কাৰণে। সকলো জানিও আপুনি মই আজি প্ৰিয় শিল্পীৰ, প্ৰাণৰ শিল্পীৰ মূৰ্ত লোকৰ পৰা স্বৰ্গলোকলৈ যাত্ৰা সহিব পৰা নাই। এনেকুৱা হৈছে বিশ্বাসেই কৰিব পৰা নাই। তেওঁ যে জীৱননাথ সামৰি গুচি গ'ল এই ধৰাৰ পৰা। গীতাৰ আধাৰত কৈছোঁ, ভগৱান শ্ৰীকৃষ্ণই গীতাত আৰু কৈছে, অব্যক্ত দীনি ভূতানি ব্যক্তম ধানি ভাৰত অব্যক্ত নিধানব্য তত্ৰ পৰিবেদনা। অৰ্থাৎ সকলো প্ৰাণীৰ জন্মৰ পূৰ্বতেও দেহহীন, মৃত্যুৰ পিছতো দেহহীন। জন্মৰ পূৰ্বেও নেদেখে, মাত্ৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত দেহধাৰী হৈ থাকে। সেইবাবে এই পৰিৱৰ্তনৰ চিন্তাত কিয় চিন্তা কৰা, কিয় শোক কৰা? এই ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই কৈছে আত্মাৰ মৃত্যু নহয়, আৰু কৈছে ভগৱানে আত্মাৰ কাহানিও জন্ম কিংবা মৃত্যু নহয়, অথবা পুনঃ পুনঃ তাৰ উৎপত্তি বা বৃদ্ধিও নহয়। আত্মা জন্ম লগ্নৰে প্ৰায় শাশ্বত, পুৰাতন হ'লেও সৰ্বদা নবীন। শৰীৰ নষ্ট হ'লেও আত্মা নষ্ট নহয়। সকলো ধৰ্মতে কোৱা হয় যাৰ জন্ম হৈছে তেওঁৰ মৃত্যু অনিবাৰ্য। যদি আমি সনাতন ধৰ্মৰ কথা কওঁ, তেনেহ'লে কোৱা হয় সন্তান জন্মৰ ৬ দিনৰ দিনাই ভগৱান ব্ৰহ্মাই সেই সন্তানৰ ভৱিষ্যত লিখে। যেনে ধৰক বিবাহ, পঢ়া শুনা, চাকৰি, আনকি মৃত্যুৰ তাৰিখ পৰ্যন্ত লিখে পৰম ব্ৰহ্মাই। কেৱল ভগৱান ব্ৰহ্মাইহে জানে কোন মানুহৰ মৃত্যু কেতিয়া হ'ব। কিন্তু মূল প্ৰশ্নটো হ'ল, কিয় সোনকালে ভাল মানুহ গুচি যায় আমাৰ মাজৰ পৰা? ভাল মানুহে এই সংসাৰ এৰি যোৱাৰ কাৰণ আছে, অজুহাত আছে। ইয়াৰ প্ৰথম কাৰণটো হ'ল, আমি জানিব লাগিব মানুহজনৰ জন্মৰ ৰহস্যৰ বিষয়ে। যেনে কৰ্ম তেনে ফল বুলি এষাৰ কথা আছে। আপোনালোকে জানে মানুহে এই সংসাৰত যি কাম কৰে সেইমতেই ফল লাভ কৰে, কিন্তু কেতিয়াবা হিচাপ দিব লাগে যমৰজাক। যেতিয়া ব্যক্তিজনৰ
চিন্তা আৰু শাস্তিৰ কথা আহে তেতিয়াই যম ৰজাৰ তুলাচনীত পাপ পুণ্যৰ বিচাৰা হয় আৰু তেওঁ সেই অনুসৰি স্বৰ্গসুখ লাভ কৰে পুণ্যৰ বলত এই মায়াৰ ধৰাৰ পৰা জুবিন গাৰ্গে ইতিমধ্যেই স্বৰ্গযাত্ৰা কৰিলে 52 বছৰ বয়সতেই সেয়া সম্ভৱ হৈ উঠিল মুক্তি প্ৰভু ভগৱন্ত অৰ্জুনক কৈছিল অশ্ৰদ্ধনঃ পুৰুষা ধৰ্মস্য পৰন্তুপ অপ্ৰাপ্য মাম নিৰ্বাতন্তে মৃত্যু সংসাৰাৱত্মিনী অৰ্থাৎ এই ধৰ্মত যাৰ শ্ৰদ্ধা নাই যিয়ে শ্ৰদ্ধাপূৰ্বক ধৰ্মৰ মাজত মোক প্ৰাপ্ত কৰা নাই তেওঁলোকে কৰ্ম অনুসৰি সংসাৰলৈ নিজ নিজ কৰ্মফল ভোগ কৰিবলৈ বাৰে বাৰে আহি থাকে যেতিয়া ঈশ্বৰে অনুভৱ কৰে যে এতিয়া আৰু এই ব্যক্তিজন মায়াৰ সংসাৰত থাকিব নালাগে তেতিয়া তেওঁক মাতি লৈ যায় অৰ্থাৎ সেই ব্যক্তিজনৰ মৃত্যু হয় কিয়নো ঈশ্বৰৰ দণ্ডবিধি অনুসৰি কোনো এজন ব্যক্তিৰ কৰ্মৰ যি পৰিমাণ সেই পৰিমাণ অনুসৰিহে এই ধৰাত থাকিব দণ্ডবিধিৰ দায়িত্বত থকা শনিদেৱৰ দৃষ্টিৰ পৰা স্বয়ং মহাদেৱও পৰিত্ৰাণ পোৱা নাছিল এতিয়া আমি মনুষ্য নিমিত্ত মাত্ৰ ইয়াৰ উপৰি অন্য এটা কাৰণ ভাল মানুহক যিবোৰ কামৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰা হয় তেওঁ কম বয়সতেই সেই কৰ্মত সাফল্য লাভ কৰে হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ভগৱানে প্ৰতিজন ভাল মানুহক কিবা নহয় কিবা এটা উদ্দেশ্যৰে মৰ্তলৈ পঠিয়াই দিয়ে আৰু তেওঁৰ নিজস্ব অৱতাৰো সেই উদ্দেশ্যত জড়িত হৈ থাকে যেতিয়াই সেই উদ্দেশ্য পূৰ্ণ হৈ যায় ভগৱানে তেওঁক মাতি লৈ যায় অৰ্থাৎ ভাল মানুহৰ মৃত্যু তেওঁৰ ভাল কামৰ ওপৰতেই নিৰ্ভৰ কৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত সেয়া হৈছে বুলি ভাবিব পাৰোঁ এতিয়া ভগৱানে আৰু কৈছে যোগী ইহজন্মত পূৰ্ব জন্মকৃত যত্ন অপেক্ষা মানে পূৰ্ব জন্মৰ যি সঞ্চিত সংস্কাৰৰ দ্বাৰা সিদ্ধি লাভ কৰি পৰম গতি লাভ কৰে পৰম গতি লাভ কৰিলে অৰ্থাৎ ভাল মানুহে পূৰ্ব জন্মকৃত সঞ্চিত সংস্কাৰ আৰু ইহকালতো ভগৱান ভক্তিৰ মাজেদি কৰ্ম কৰ্তব্য সম্পাদন কৰি পৰমাত্মা ধামলৈ গতি কৰে তাৰ বাহিৰেও যিসকলে কয় মৃত্যুৰ সময়ত মানুহে খালী হাতখন লৈ যায় তেওঁলোকে এইটো জানি লোৱা ভাল যে তিনিটা এনেকুৱা বস্তু আছে যিকেইটা মৃত্যুৰ সময়ত মানুহে লগত লৈ যায় প্ৰথমটো হৈছে সঞ্চিত কৰ্ম দ্বিতীয়টো হৈছে স্মৃতি আৰু তৃতীয়টো হৈছে জাগৰণ আৰু সেইবাবে এতিয়াৰ পৰা আপুনি কাকো নকব যে খালী হাত লৈ গ'ল জুবিন গাৰ্গৰ এই ছবি দেখি আপুনি ক'ব পাৰে নেকি খালী হাতেৰে গ'ল বুলি জুবিন গাৰ্গে সঞ্চিত কৰ্ম দান কৰি থৈ গ'ল আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ বাবে স্মৃতি কিমান যে দি থৈ গ'ল আৰু জাগৰণ জনসমুদ্ৰই প্ৰমাণ কৰিলে আজি লক্ষজনক জাগ্ৰত কৰিছিল জুবিন দাই আচলতে ভগৱান হয়নে নহয় নাজানো কিন্তু জুবিন গাৰ্গ যে এটা সত্তা জুবিন গাৰ্গ যে এজন দেৱতুল্য দেৱতা এজন মানুহ হৈও এজন বিশেষ মানুহ এজন দেৱতুল্য মানুহ সেই কথা কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো কাম প্ৰতিটো কথাই স্পষ্ট কৰি দিছে কথাখিনি ধৰ্মীয় শাস্ত্ৰৰ আধাৰত ক'বলৈ চেষ্টা কৰিলোঁ ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব আৰু সকলোৱে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব মানুহ ৰূপে ভগৱান ৰূপে গানৰ দেৱতা ৰূপে যি ৰূপতে ৰাখোঁ ভালে থাকিব